অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 1 ফেব্ৰুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। আজিৰ দিনটোত বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। 11 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ হ'ব মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ ধন। গৱেষক শিক্ষাৰ্থীয়ে পাব 25,000কৈ টকা। 11 ফেব্ৰুৱাৰী তাৰিখে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ ধন বিতৰণ কৰা হ'ব। গৱেষক শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ আহি গ'ল। 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই খবৰ দিয়ে যে 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণাৰ আঁচনি। আৰু এই জীৱন অনুপ্ৰেৰণাৰ আঁচনিৰ জৰিয়তে গৱেষক শিক্ষাৰ্থীয়ে লাভ কৰিব 25,000কৈ টকা। বিতৰণ কৰা হ'ব মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ ধন। এই আঁচনিৰ জৰিয়তে গৱেষক শিক্ষাৰ্থীয়ে পাব 25,000কৈ টকা। এই আঁচনিৰ জৰিয়তে যিসকলে নেকি গৱেষক শিক্ষাৰ্থী আছে সেইসকলে 25,000কৈ টকা লাভ কৰিব। দিব্যাংগ গৱেষক শিক্ষাৰ্থীয়ে পাব 40,000 টকা। গৱেষণা কাৰ্য সুচাৰুৰূপে চলাই নিবলৈ এই সকাহ চৰকাৰৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনায় যে গৱেষণা যাতে সুচাৰুৰূপে চলাই নিব পাৰে সেইকাৰণে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সকাহ দিয়া হ'ব গৱেষক শিক্ষাৰ্থীসকলক। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণাটো কৰা দেখা গৈছে। এই আঁচনিৰ জৰিয়তে গৱেষক শিক্ষাৰ্থীয়ে পাব 25,000 টকা। 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আৱাসিক মাদ্ৰাছাত কুকাণ্ড কৰি গ্ৰেপ্তাৰ মৌলবী মুক্তাৰ হুছেইন। নিশাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৱাসিক মাদ্ৰাছাত কুকাণ্ড সংঘটিত কৰিছে মুক্তাৰ হুছেইন নামৰ মৌলবীগৰাকীয়ে। আৱাসিক মাদ্ৰাছাত কুকাণ্ড কৰি গ্ৰেপ্তাৰ মৌলবী মুক্তাৰ হুছেইন। লম্পট মৌলবী মুক্তাৰ হুছেইনৰ কুকাণ্ডক লৈ নিশাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মৌলবীয়ে ইতিমধ্যে মাদ্ৰাছাত কুকাণ্ড কৰা দেখা গৈছে আৰু এই কুকাণ্ডক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নিশাত। গৌৰীপুৰ চাহেবগঞ্জ বানাত মাদ্ৰাছাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গৌৰীপুৰৰ চাহেবগঞ্জ বানাত মাদ্ৰাছাত এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা দেখা গৈছে। চিৰাজুল চিকাৰী নামৰ এজন লোকৰ তৎপৰতাত পোহৰলৈ আহে এই ঘটনাটো। ইতিমধ্যে চিৰাজুল চিকাৰী নামৰ এই ব্যক্তিজনৰ তৎপৰতাতে এই ঘটনাটো ইতিমধ্যে পোহৰলৈ আহিছে। স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে কৰায়ত্ব কৰে লম্পট মৌলবী মুক্তাৰ হুছেইনক আৰু স্থানীয় লোকৰ সহায়ত এই লম্পট মৌলবীক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ঘটনাক গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগত মাদ্ৰাছা পৰিচালনা সমিতিৰ বিৰুদ্ধে দীৰ্ঘ বছৰে মাদ্ৰাছাখনত এনে কুকাণ্ড সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। আৱাসিক মাদ্ৰাছাত কুকাণ্ড কৰি গ্ৰেপ্তাৰ মৌলবী মুক্তাৰ হুছেইন। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। জিয়াবুৰ ৰহমান দিল আফতানুৰৰ ভয়ংকৰ কাণ্ড। কোটি কোটি টকাৰ সোণৰ নাও উদ্ধাৰ হৈছে। সোণৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়তে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কোটি কোটি সোণৰ নাওসহ 2 সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। আৰক্ষীৰ জালত মাষ্টাৰ মাইণ্ড জিয়াবুৰ ৰহমান আৰু দিল আফতানুৰ। 21খন সোণৰ নাওসহ জব্দ বিলাসী বাহন। লালুক আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে নকল সোণখিনি। লখিমপুৰত পুনৰ চলিছে নকল সোণৰ ৰমৰমীয়া বেশা। 2 সৰবৰাহকাৰীক জেৰা আৰক্ষীৰ। 2 সৰবৰাহকাৰীক ইতিমধ্যে আৰক্ষীয়ে জেৰা সম্পন্ন কৰিছে আৰু লখিমপুৰত পুনৰ চলিছে নকল সোণৰ ৰমৰমীয়া বেশা। লালুক আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে নকল সোণখিনি। 21খন সোণৰ নাওসহ জব্দ বিলাসী বাহন।
দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। বিনামূলীয়াকৈ লাভ কৰিব চাউল, দাইল, চেনি আৰু মিঠাতেল। কেতিয়াৰ পৰা আপুনি ৰেচনসমূহ পাব সবিশেষ চাই লওক। নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলো ৰেচন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে নিৰ্বাচনৰ পাছত বিনামূলীয়াকৈ এই ৰেচনসমূহ আপুনি সংগ্ৰহ কৰিব পাৰিব। এতিয়া দি থকা 100 টকাও আপোনাৰ দিব নালাগে। চাউলৰ লগতে চেনি, দাইল, নিমখ আৰু মিঠাতেলো লাভ কৰিব বিনামূলীয়াকৈ। প্ৰতিটো পৰিয়ালক 1 লিটাৰ মিঠাতেল, 1 কেজি চেনি, দাইল, চাউল আৰু নিমখ বিনামূলীয়াকৈ দিব চৰকাৰে। এতিয়া দি থকা 100 টকাও দিব নালাগে ৰেচন সংগ্ৰহ কৰাৰ সময়ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে নিৰ্বাচনৰ পাছত আপোনালোকে ৰেচনসমূহ বিনামূলীয়াকৈ সংগ্ৰহ কৰিব পাৰিব। এতিয়া যি 100 টকা দি আছে সেই 100 টকাও দিব নালাগে। চাউলৰ লগতে চেনি, দাইল, নিমখ আৰু মিঠাতেলো লাভ কৰিব বিনামূলীয়াকৈ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে মিঠাতেলো বিনামূলীয়াকৈ দিয়া হ'ব। এতিয়া যি সামগ্ৰীসমূহ দিয়া হৈ আছে সেই সামগ্ৰীসমূহৰ লগত নতুনকৈ মিঠাতেলো সংযোগ কৰিব। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীক লৈ এটা ডাঙৰ খবৰ দিয়া দেখা গৈছে। আজি হ'ল 1 ফেব্ৰুৱাৰী তাৰিখ আৰু হাতত মাত্ৰ কেইটামান দিন, আৰু কেইটামান দিনৰ পাছতেই ৰাজ্যৰ লাখ লাখ মহিলাই ডাইৰেক্ট তেওঁলোকৰ বেংকৰ একাউণ্টত 8,000 কোটি টকা লাভ কৰিব। খবৰটো হ'ল যে চৰকাৰী অৰুণোদয় আঁচনি যিসকলে পাই আছে, চৰকাৰে সেই অৰুণোদয় হিতাধিকাৰীসকলক 8,000 কোটি টকা দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু ইতিমধ্যে সেই তালিকাও চৰকাৰে সাজু কৰি উলিয়াইছে। যিহেতু ফেব্ৰুৱাৰী মাহ আহি গ'ল, মাজত মাত্ৰ কেইটামান দিন আছে আৰু কেইটামান দিনৰ পাছতে মহিলাৰ একাউণ্টত ডাইৰেক্ট 8,000 টকাকৈ সোমাব। ফেব্ৰুৱাৰীতে কোন কোন মহিলাই পাব এই ধন? ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে 20 ফেব্ৰুৱাৰী তাৰিখে মহিলাসকলক 8,000 কোটি টকা তেওঁলোকৰ বেংকৰ একাউণ্টত দিয়া হ'ব। আৰু এই 8,000 টকা কোন কোন মহিলাই পাব সবিশেষ আপোনালোকে চাই লওক। চৰকাৰে লাখ লাখ মহিলালৈ প্ৰদান কৰিব বৃহৎ পৰিমাণৰ ধন। 8,000 টকাকৈ ৰাজ্যৰ মহিলাক দিব চৰকাৰে। ফেব্ৰুৱাৰী মাহতে চৰকাৰে প্ৰদান কৰিব এই ধন। ফেব্ৰুৱাৰীৰ 20 তাৰিখৰ পৰা কৰা হ'ব এই ধন বিতৰণ। ফেব্ৰুৱাৰীতে কোন কোন মহিলাই পাব এই ধন সবিশেষ চাই লওক। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা। 1250 টকা আপোনালোকে নাপায়, কোনেও নাপায় 1250 টকা। ডাইৰেক্ট 8,000 টকা পাব। আৰু যিসকল নেকি অৰুণোদয় হিতাধিকাৰী আছে, অৰুণোদয় হিতাধিকাৰীসকলে এই চৰকাৰৰ 8,000 টকা পাবলৈ সক্ষম হ'ব। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000 কোটি টকা। স্ক্ৰীণত হয়তো আপোনালোকে দেখা পাইছে যে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীহে লাভ কৰিব 8,000 টকা। যিসকলৰ নেকি অৰুণোদয় আঁচনি আছে সেইসকলেহে এই 8,000 টকা চৰকাৰৰ তৰফৰ পৰা 20 ফেব্ৰুৱাৰী তাৰিখে লাভ কৰিব। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে এই উপহাৰ। ফেব্ৰুৱাৰীৰ 20 তাৰিখৰ পৰা বিতৰণ কৰা হ'ব এই ধন। সাজু কৰিছে ইতিমধ্যে তালিকা, আৰু সেই তালিকা মতে ফেব্ৰুৱাৰীৰ 20 তাৰিখৰ পৰা এই ধন বিতৰণ কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ উপহাৰ। অৰুণোদয় হিতাধিকাৰীয়ে বহাগ বিহুৰ পূৰ্বেই লাখ লাখ মহিলাই লাভ কৰিব এই ডাঙৰ উপহাৰ। আৰু উপহাৰটো হ'ল ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে মহিলাৰ একাউণ্টত ডাইৰেক্ট একেলগে 8,000 টকা অৰুণোদয় আঁচনিৰ নামত সোমাই যাব। মাজত মাত্ৰ 5 দিন সময় বাকী আছে। 6 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ AAA আঁচনি অৰ্থাৎ CM AAA আঁচনি যি আছে, চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আঁচনিৰ অধীনত ৰাজ্যৰ যুৱকসকলে লাভ কৰিব 1 লাখ কোটি টকা। এই আঁচনিৰ ধন বিতৰণ কৰা হ'ব 6 ফেব্ৰুৱাৰী তাৰিখে। আজি যিহেতু 1 ফেব্ৰুৱাৰী তাৰিখ, মাজত মাত্ৰ 5টা দিন আছে। 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM AAA আঁচনিৰ ধন। মনত ৰাখিব, 6 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যৰ লাখ লাখ যুৱকে লাভ কৰিব এই আঁচনিৰ ধন। 1 লাখ কোটি টকা বিতৰণ কৰা হ'ব। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ ভাল খবৰ আহি গ'ল। CM AAA আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব এই ধন। তাৰমানে 6 ফেব্ৰুৱাৰী তাৰিখৰ পৰা প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ'ব। প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা। মনত ৰাখিব, প্ৰথম কিস্তিত আপোনালোকে 1 লাখ টকা পাব আৰু 75,000 যুৱকে পাব এই চৰকাৰৰ 2 লাখ টকা। প্ৰথম কিস্তিত আপোনালোকে 1 লাখ টকা পাব আৰু 75,000 যুৱকে লাভ কৰিব। আৰু পৰৱৰ্তী কিস্তিত আৰু টকা দিয়া হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM AAA আঁচনিৰ ধন। 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন। 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি 15 ফেব্ৰুৱাৰীলৈকে এই আঁচনিৰ ধন বিতৰণ কৰা হ'ব। CM AAA আঁচনিত আবেদন কৰা
যুৱকে শীঘ্ৰেই লাভ কৰিব এই ধন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে CM টিপলে আঁচনিত যিসকলে আবেদন কৰিছিলে সেই আবেদন কৰা যুৱকসকলে 6 ফেব্ৰুৱাৰী তাৰিখে প্ৰথম কিস্তিৰ যি 1 লাখ টকা আছে সেই প্ৰথম কিস্তিৰ 1 লাখ টকা লাভ কৰিবলৈ সক্ষম হ'ব আৰু 6 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে এই আঁচনিৰ ধন বিতৰণ কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰীয়ে। কোন জিলাত কিমান ভুৱা হিতাধিকাৰী আছে আপুনি চাই লওক। চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেঁচা ঘৰ থাকিলেহে আপুনি পকী ঘৰ পাবলৈ সক্ষম হ'ব। গোহালিৰ ফটো মাৰিও যধে মধে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে। গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়াৰ আহ্বান ৰঞ্জিত কুমাৰ দাসৰ। দুৰ্নীতি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেললৈ। কেঁচা ঘৰৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেললৈ। দুৰ্নীতি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। চৰকাৰী ঘৰক লৈ বহুতে দুৰ্নীতি কৰা আৰম্ভ কৰিছে আৰু এই দুৰ্নীতি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। এই দুৰ্নীতিমুক্ত এখন শুদ্ধ তালিকা প্ৰস্তুত কৰিব ৰাজ্য চৰকাৰে আৰু সেই শুদ্ধ তালিকা মতেহে চৰকাৰী ঘৰ বিতৰণ কৰা হ'ব। যিসকলে ঘৰ পোৱা নাই অতি সোনকালে চৰকাৰৰ তৰফৰ পৰা ঘৰ পাবলৈ সক্ষম হ'ব, কাৰণ ৰাজ্য চৰকাৰে এখন শুদ্ধ হিতাধিকাৰীৰ তালিকা অতি সোনকালে প্ৰকাশ কৰিব। আৰু আপুনি যদি ঘৰ পোৱা নাই চিন্তিত হ'ব নালাগে, অতি সোনকালে ঘৰ পাব। বহুতেই চৰকাৰী ঘৰৰ 3 নম্বৰ কিস্তিও ইতিমধ্যে পাইছে আৰু তেওঁলোকৰ ঘৰ সম্পূৰ্ণ হৈছে। দ্বিতীয় কিস্তিও পাই আছে, প্ৰথম কিস্তিও পাইছে। আপুনি যদি ঘৰ পোৱা নাই চিন্তিত হ'ব নালাগে, আপোনাৰ টকাও অতি সোনকালেই আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী কৰ্মচাৰীয়ে মন গ'লে বনাব নোৱাৰিব ৰিল। ছ'চিয়েল মিডিয়া ব্যৱহাৰত আহি গ'ল এক নতুন নিয়ম। চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা। চৰকাৰী কৰ্মচাৰীয়ে মন গ'লেই বনাব নোৱাৰিব কোনো ধৰণৰ ৰিল। যধে মধে ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া। চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা। চৰকাৰী কৰ্মচাৰীৰ আচৰণ সংশোধনী নিয়ম 2026ত অনুমোদন জনোৱা হৈছে। নতুন নিয়মৰ অধীনত ছ'চিয়েল মিডিয়া একাউণ্ট, পোষ্ট, কমেণ্ট আদিত থাকিব চৰকাৰৰ নজৰ। নীতিশ কুমাৰ চৰকাৰে বিহাৰত গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ। ছ'চিয়েল মিডিয়াৰ এপৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ অনা হৈছে এই সংশোধন। নিজৰ নাম লুকুৱাই ছদ্ম নামেৰে একাউণ্ট খোলাৰ তথ্য পালেই গ্ৰহণ কৰা হ'ব বিভাগীয় ব্যৱস্থা। কৰ্মস্থলীৰ অনুষ্ঠানৰ ভিডিঅ', ৰিল বা লাইভ ষ্ট্ৰীম সম্পূৰ্ণ নিষিদ্ধ। জাতি বা ধৰ্মৰ ভিত্তিত কাৰোবাৰ মৰ্যাদাক অপমান কৰাৰ নিষিদ্ধ কৰা হৈছে। চৰকাৰী কৰ্মচাৰীয়ে মন গ'লেই বনাব নোৱাৰিব ৰিল। ছ'চিয়েল মিডিয়া ব্যৱহাৰক লৈ চৰকাৰী কৰ্মচাৰীৰ ওপৰত ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰিছে বিহাৰৰ চৰকাৰ নীতিশ কুমাৰে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বহিৰাজ্যত বন্ধ কোঠাৰ ভিতৰত 4 অসমীয়া যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। বহিৰাজ্যত 4 অসমীয়া যুৱকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। শুই থকা অৱস্থাতে উদ্ধাৰ 4 যুৱকৰ মৃতদেহ। বাংগালোৰত ৰহস্যজনকভাৱে 4 যুৱকৰ মৃত্যু হৈছে। বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হৈছে 4 যুৱকৰ মৃতদেহ। নৰেন্দ্ৰ ট্ৰাইট, জৰণছয় ট্ৰাইট, ডেক্টৰ ট্ৰাইট নামৰ 3 যুৱকৰ নাম ইতিমধ্যে পোহৰলৈ আহিছে। কৰ্মসূত্ৰ বাংগালোৰত আছিল 4 যুৱক। মৃত যুৱক কেইজন লখিমপুৰৰ বৰ্ষামুখৰ বুলি চিনাক্ত কৰিব পৰা গৈছে। 4 যুৱকৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। মৃত যুৱক কেইজন লখিমপুৰৰ বৰ্ষামুখৰ বুলি জানিব পৰা গৈছে। দিব বিচাৰিছোঁ মহিলা উদ্যমিতা আঁচনিক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি অৰ্থাৎ 31 জানুৱাৰী তাৰিখে নাওবৈচা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অধীনৰ চেক বিতৰণৰ কাম সম্পন্ন কৰে। সমষ্টিটোৰ মুঠ 31,124 গৰাকী মহিলাক তেওঁ 10,000 টকাকৈ বিতৰণ কৰে আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰতে অসমৰ গোটেইকেইখন সমষ্টিত এই বিতৰণৰ কাৰ্যসূচী সম্পন্ন কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু 31 জানুৱাৰী তাৰিখে তেওঁ আন এটা সমষ্টিত অৰ্থাৎ গোলাঘাটৰ খুমটাই সমষ্টিৰ মহিলাসকলকো আজি অৰ্থাৎ 31 জানুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মহিলা উদ্যমিতা আঁচনিৰ অভিযানত তেওঁলোকক 10,000কৈ টকা বিতৰণ কৰিছে। তাত
30,957 গৰাকী মহিলাৰ মাজত এই মহিলা উদ্যমিতা আঁচনিৰ যি 10,000 টকা আছে সেই 10,000 টকাৰ চেক বিতৰণ কৰিছে আপোনাৰ সমষ্টিটো অতি সোনকালেই ৰাজ্য চৰকাৰে এই মহিলা উদ্যমিতা আঁচনিৰ যি টকা আছে সেই টকা বিতৰণ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে তো আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট